চাওক গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ কথা সুকীয়া গ্ৰামাঞ্চলৰ এটা নিভাঁজ পৰিৱেশ থাকে আৰু পঞ্চায়ত নিৰ্বাচনত সেই পৰিৱেশটো অধিক আকৰ্ষণীয় হৈ পৰে স্বাভাৱিকতে আমি যদি চাওঁ যে পঞ্চায়ত নিৰ্বাচনত গ্ৰামাঞ্চলৰ যিটো সততে দেখিবলৈ পোৱা পৰিৱেশ প্ৰতি কাষৰ ঘৰৰ লগত কাষৰ ঘৰৰ এটা সম্পৰ্ক থাকে গাঁওখনৰ মাজত এটা সম্পৰ্ক থাকে যেতিয়া গাঁৱত এটা পৰিয়ালৰ গৃহিণীয়ে আনগৰাকী পৰিয়ালক পথাৰলৈ আহিবিনে নাই বুলি চিঞৰ মাৰে বা ভাত খালি নে নাই বুলি চিঞৰ মাৰে এনেকুৱা এটা নিভাঁজ পৰিৱেশ থাকে কিন্তু যেতিয়া পঞ্চায়ত নিৰ্বাচন আহে সেই পঞ্চায়ত নিৰ্বাচনে কিন্তু গাঁৱৰ পৰিৱেশ সুকীয়া কৰি দিয়ে যদি কোনো স্থানত একেটা পৰিয়ালতে যদি কোনোবা এগৰাকী কংগ্ৰেছ কোনোবা এগৰাকী বিজেপি বা কোনোবা এগৰাকী অগপ তেনেধৰণৰ এটা পৰিৱেশ আহে আৰু পিছত কিন্তু আকৌ দুয়ো পৰিয়ালৰ মাজত সম্পৰ্ক সমন্বয় গঢ় লৈ উঠে আমি তেনেকুৱা এখন আজি ছবি দেখুৱাম যে একেটা পৰিয়ালতে এহাল দম্পতি আৰু দম্পতি স্বামী স্ত্ৰী দুয়োবাৰে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে মই প্ৰথমতে চিনাকি কৰি দিছোঁ এখেত ভেনিছ দাস আৰু তেওঁৰ পত্নী পূজা দাস দুয়োগৰাকী এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে এখেত আঞ্চলিক পঞ্চায়ত পূবতীয়ক আঞ্চলিক পঞ্চায়তৰ সদস্য পদত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু লগত তেওঁৰ পত্নী পূজা দাসে এইবাৰ তেওঁ যি আচলতে ৱাৰ্ড সদস্য 10 নম্বৰ পূবতীয়ক গাঁও পঞ্চায়তৰ একেখন পঞ্চায়তৰ 10 নং ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিছে কেনেকুৱা প্ৰিপাৰেচন কেনেকুৱা এইবাৰ মোৰ প্ৰথম ভালেই লাগিছে খুব আনন্দিত হৈছো যে গাঁওখনৰ কাৰণে বা ৰাইজৰ কাৰণে কিবা এটা কৰিবলৈ ওলাইছো সেইটো কাৰণে মনটো ভালো লাগিছে ৰাজনীতিত আগতে আছিলে নে নাই ৰাজনীতিত আগতে থকা নাই মই এতিয়া প্ৰচাৰ চলিছে আজিৰ পৰা প্ৰচাৰ পুৰা চলিছে ঘৰে ঘৰে ৰাজনীতিলৈ আহি কেনেকুৱা লাগিছে ৰাজনীতিলৈ আহি ভালেই লাগিছে নতুন এটা অনুভৱ পাইছো এনেকে ৰাইজৰ আশীৰ্বাদো বিচাৰিছো যাতে উত্তীৰ্ণ হওঁ কেনেকুৱা কাম কৰিব লাগিব ইয়াৰ পিছত ৰাজনীতিৰ যিহেতু প্ৰথম খোজ দিয়া হৈছে ভাল লাগিছে বুলি কৈছে কি উদ্দেশ্য লৈ ৰাজনীতিলৈ অহা হৈছে গাঁওখনত একেখন গাঁৱতে সৰুৰে পৰা ডাঙৰ হৈছো বিশেষকৈ ৰাস্তাটো বহুত অসুবিধা হয় আমাৰ ল'ৰা ছোৱালী স্কুল নিবলৈ বা হেৰিয়ৰ ল'ৰা ছোৱালী স্কুল যাবলৈ বহুত অসুবিধা হয় বানপানী হ'ব সময়তো গাঁৱত গাড়ী এখনো চলিবলৈ বহুত টান হয় প্ৰেগনেঞ্চি মানুহৰ কাৰণে বহুত অসুবিধা হয় বিশেষকৈ ৰাস্তাটোৰ কাৰণে ভাবিছো আৰু তেনেধৰণৰ সমস্যাবিলাক আছে বহুত সমস্যা আছে গাঁওখনতো বহুতেই সমস্যা থাকে গাঁৱৰ ভিতৰীয়া অঞ্চল টাউনৰ পৰা 7 কিলোমিটাৰ সোমাব লাগে অসুবিধাটো বহুতেই আছে যিহেতু আপোনালোক স্বামী স্ত্ৰী এইবাৰ দুয়োগৰাকী পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে ঘৰত সমস্যা হয় নেকি নাই তেনেকুৱা সমস্যা হোৱা নাই ঘৰৰ মানুহৰ ছাপোৰ্ট আছে শাহুমাও আছে লগতে শাহুমা লগত ঘূৰি আছে অকণমান শাহুমাক যদি অকণমান বিচাৰে কাষলৈ আহিলে সুবিধা হ'ব আপোনাৰ সন্তান আপোনাৰ পত্নী বা পুত্ৰ বোৱাৰী কেনেকুৱা ঘৰৰ পৰা আশীৰ্বাদ লৈ ওলাই আহিছে আৰু পুত্ৰই যেনেকে ধুনীয়াকে ভাল কাম কৰিলে দুখীয়াক নিৰ্বাচনত উঠি তেওঁ ভাল কাম কৰিলে এতিয়া বোৱাৰীও ভাবিছে তেনেকুৱা ভাল কাম কৰিবৰ কাৰণে উলিয়াই পঠিয়াইছে ঘৰত আপুনি আৰু মানে ৰাতিপুৱা ৰন্ধা বঢ়াৰ পৰা চব আপোনাৰ কৰি মেলি চব আৰু ছোৱালীকো লৈ নাতিকো লৈ থাকো আৰু তেওঁলোক দুইজনকে উলিয়াই দিছো নাতিনী ৰখীয়া আপুনি নাতিক ৰখিব লাগে ভাত পানী বনোৱা মেলা খুৱাই বুৱাই আকৌ তেওঁলোকক উলিয়াই আকৌ মই নিজেও লগত আহিছো আপুনি খুৱাই বুৱাই লগত উলিয়াই লৈ আনিছো ভাল লাগিছে নিশ্চয় মই ভেনিছ দাস ডাঙৰীয়াৰ ওচৰলৈ আহিম অকণমান কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে প্ৰচাৰ কেনেকুৱা চলিছে প্ৰচাৰ ভালে হৈছে বাৰু এইবাৰ আমি অসম গণ পৰিষদৰ পৰা আমি প্ৰতিটো ৱাৰ্ডতে আমাৰ নিজৰ পাৰ্টি খাৰা কৰিছো প্ৰতিটো ৱাৰ্ডতে আগতে আমাৰ এইটো পঞ্চায়ত আমাৰ আগৰ দখলতে আছিলে এইবাৰ এইটো মোৰ মানুহজনে যিটো ৱাৰ্ড খেলিছিলে এই ৱাৰ্ডটোৰ পৰা মই আগতে ৱাৰ্ড সদস্য আছিলো এইবাৰ ৰাইজে বিচাৰিলত মানুহজনীক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিছো আৰু ৰাইজে বিচাৰিলত মই প্ৰথমতে ভবা নাছিলো কিন্তু ৰাইজৰ দাবীত ময়ো আকৌ নমিনেশ্যন দিবলৈ প্ৰাৰ্থীত্ব আগবঢ়ালো আৰু গতিকে ৰাইজৰ মাজত পুৰা জোৰদাৰ প্ৰচাৰ চলাইছো আৰু আমাৰ প্ৰতিটো ৱাৰ্ডত যি প্ৰাৰ্থী আছে প্ৰাৰ্থীৰ লগত ঘৰে ঘৰে গৈ মই নিজেও গৈছো প্ৰাৰ্থীও প্ৰচাৰ চলাইছে আৰু আমাৰ দলৰ কাৰ্যকৰ্তা আৰু আমাৰ ওপৰৰ বিষয়ববীয়াসকলে সকলোৱে সহায় কৰিছে জোৰদাৰ প্ৰচাৰ চলিছে পূবতীয়কটো যদিও আমাৰ এইবাৰ প্ৰেচিডেণ্ট লগত নাই এইবাৰ অকল আঞ্চলিক সদস্যজনে আছে আমাৰ এই 5 নং গাঁও পঞ্চায়তৰ পৰা আমাৰ আঞ্চলিক সদস্যজন আৰু জিলা পৰিষদৰ বিপুল ভোটৰ জয় হ'ব বুলি আজি আমাৰ বিশ্বাস আৰু ৰাইজৰ সঁহাৰি বহুত পাইছো যিহেতু এইটো আমাৰ আগৰ দখলত থকা পঞ্চায়ত এইটোৰ পৰা আমি জয় হ'মেই এই পঞ্চায়তৰ পৰা আপুনি ৰাইজৰ সঁহাৰি ভাল পাইছে ৰাইজৰ সঁহাৰি ভাল পাইছো ৰাইজে নিজে প্ৰতিদ্বন্দ্বিতাৰ পৰা নামিছে
গাঁৱে গাঁৱে গৈছোঁ, নামঘৰবিলাকলৈ গৈছোঁ। সকলোৱে কৈছে যে তুমি যোৱাবাৰ ৱাৰ্ড সদস্য থাকোঁতে নিজৰ গাঁৱত যথেষ্ট কাম কৰিছা, গতিকে এইবাৰ আমাৰ অঞ্চলতো তোমাক সুযোগ দিম, কাম কৰিবলৈ উদ্যমেৰে কাম কৰি যোৱা, উঠি অহা ল'ৰা সহায় দিছে, আশীৰ্বাদ দিছে, সেই সহায় আগবাঢ়ি আহিছোঁ। যিহেতু দুপৰ নিশালৈকে প্ৰচাৰ চলে। হয়, চলে, দুপৰ নিশালৈকে চলে। ৰাতিপুৱা 9 বজাতে ওলাই যাওঁ, মানুহজনীক যেনিবা 8-9 বজাতে পঠিয়াই দিওঁ। মোৰ ৰাতি 10-11 বজালৈকে মই প্ৰচাৰ চলাই আছোঁ, কাৰণ আমাৰ পঞ্চায়তটো বহুত ডাঙৰ এলেকা, মানে মাজতে নদী। আপোনাৰ পত্নীও এতিয়া প্ৰচাৰত নামিছে, এতিয়া ঘৰত দেৰি হলেও গালি খোৱাৰ ভয় নাই আৰু? নাই, সেইটো বাৰু সুবিধা হৈছে বাৰু দেই, কিন্তু সেইটো সুবিধা হৈছে। মাহঁতে দেউতাহঁতে যথেষ্ট সহায় কৰিছে। আমাৰ পঞ্চায়ত যথেষ্ট ডাঙৰ, পুৰা ঘূৰিবলগীয়া হৈছে, কাৰণ আৰু বিহু মাজতে গ'ল, বিহুতো কেইবাদিনো ঘৰতে সময় দিলোঁ। এতিয়া আৰু নিৰ্বাচন আহি পালেহি, এইকেইদিন আৰু লাগিম আৰু প্ৰচাৰত পৰা। এইকেইদিন প্ৰচাৰত লাগিব। আপোনাৰ ৱাৰ্ডত কিমান আছে ভোটাৰ, কিমান আছে? 1012টা। 1012 মান আছে। সকলোৰে ঘৰত যাব লাগিব নহয়? সকলোৱে ঘৰত যাব লাগিব। সকলোৰে ঘৰত যাব। ধন্যবাদ জনাইছো। মই অকণমান লগত আছে, সমৰ্থক ভালেখিনি আছে, দুয়োগৰাকীকে লগত লৈ প্ৰচাৰ চলাই থকা হৈছে। হয়, প্ৰচাৰ চলাই থকা হৈছে। প্ৰচাৰ চলাই থকা হৈছে। হয়। কেনেকুৱা ৰাইজৰ সঁহাৰি? ৰাইজৰ সঁহাৰি ভালেই, আৰু আগলৈ ভাল হ'ব বুলি ভাবিছো। মানে কাম কৰিব বুলি একদম আশাবাদী। কাম কৰিব, ভাবিছো কৰিব বুলি। জিকিবনে? জিকিব। দুয়োজন জিকিব? জিকিব। আপুনি চৰকাৰী কিবা কিবি সা সুবিধা পালে নে নাই? পাইছো, আৰু ঘৰ চৰ সেইবোৰ পালো। পালে? অৰুণোদয় পালে নে নাই? অৰুণোদয় নাই পোৱা। নাই পোৱা। আপুনি পালে নে? পালো। পালে? আপুনি পাইছে নে নাই? পাইছো। পাইছে? ভেনিছ দাসে কৰি দিছে? কৰি দিছে। অৰুণোদয় পালে? অৰুণোদয় পালো, ঘৰো পালো, ভেনিছ দাসে দিছে বাৰু। মই খুৰীয়েক হয় ভেনিছ দাসৰ। হয়। আপুনি খুৰীয়েক হয়? খুৰীয়েকো আহিছে লগত। আহিব লাগিব, ঘৰ মানুহ আহিলে কোন আহে। নিশ্চয়। আপুনি অৰুণোদয় পাইছে নে নাই? নাই পোৱা। এপ্লাই কৰিছিলে নে নাই? নাই কৰা মানে কৰিছিলো, নামটো অহা নাই বুলি ক'লে দিছিলো। হয়, আহিব আৰু। আহিব চাগে। এইবাৰ জিকি গলে আহি যাব। তেওঁহে জানে যদি দিয়ে। হয়নে? ধন্যবাদ জনাইছো। এয়া আছিলে, মই কৈছোৱে যে পঞ্চায়ত নিৰ্বাচন আহিলে বহু আকৰ্ষণীয় আচলতে পৰিৱেশ আহে, আমোদজনক পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু এই যি আচলতে যি দম্পতীৰ কথা কৈছো, ভেনিছ দাস আৰু তেওঁৰ পত্নী পূজা দাস, দুয়োগৰাকী এইবাৰ পঞ্চায়তত অৱতীৰ্ণ হৈছে, আৰু সকলো দুয়োগৰাকীয়ে দুপৰ নিশা পৰ্যন্ত ঘৰে ঘৰে প্ৰচাৰ অভিযান চলাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।